উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দেৰগাঁও সমীপৱৰ্তী ২ নং গড়মৰাৰ ছাত্ৰ অংকুৰ বৰা সুখ্যাতিৰে উত্তীৰ্ণ হয়। বানেগৰকা অতি ভিতৰুৱা অঞ্চলৰ ছাত্ৰজনে প্ৰায় ২০ কিলোমিটাৰ দৈনিক চাইকেল চলাই আহি দেৰগাঁও কমলদৰা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। এটি উৰুখাপজাত বাস কৰে ছাত্ৰজনে। দৰিদ্ৰতা যে সফলতাত বাধা হ'ব নোৱাৰে তাৰে উদাহৰণ এই ছাত্ৰজন। আহকচোন চাওঁ এই সংগ্ৰামী ছাত্ৰজনৰ এক প্ৰতিবেদন। নমস্কাৰ, দেৰগাঁও এই সমূদৰ্শকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও সমীপৱৰ্তী ২ নং গড়মৰা গাঁৱত উপস্থিত আছোঁ। এইকাৰণে উপস্থিত আছোঁ সদ্য ঘোষিত HS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ ছাত্ৰ অংকুৰ বৰা। অংকুৰ বৰাই 89% নম্বৰে 5টা বিষয়ত লেটাৰ মাৰ্কসহ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। এটা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ অংকুৰ বৰা, তেওঁ এই ফলাফলে অঞ্চলটোলৈ এটা গৌৰৱ কঢ়িয়াই আনিছে। আমাৰ সতীৰ্থই পোনে পোনে দেখাব, লগতে তেওঁ গৃহতো এটা উৰুখা পজা, আচলতে এই উৰুখা পজাতে বাস কৰি অধিক কষ্টৰ মাজত থাকি তেওঁ পঢ়া শুনা কৰি আজি এই ফল লাভ কৰিছে। যে দৰিদ্ৰতা যে পঢ়াৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে তাৰে উদাহৰণ হৈছে অংকুৰ বৰা। আমি পোনে পোনে তেওঁৰ পৰা কথা পাতিম। প্ৰথমেতো আমাৰ চেনেলৰ ফালৰ পৰা তোমাক বহুত বহুত শুভেচ্ছা জনালোঁ। ধন্যবাদ। তুমি ক'ত পঢ়ি আছা? মই দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ। তোমাৰ এতিয়া ৰিজাল্টটো সম্পৰ্কে অলপ কোৱাচোন। ৰিজাল্টটো পাই মই সুখী, আৰু মই আশা কৰিছিলোঁ যদিও নাপালোঁ। তুমি মুঠ নম্বৰ কিমান পাইছিলা? মই 443। কোনখন বিষয়ত তুমি লেটাৰ মাৰ্ক পাইছিলা? 5টা বিষয় পাইছোঁ। ইকনমিক্সৰ বাদে মই লজিক, ফিল'চফি, ইংলিছ, আছামিছ, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী গোটেইকেইটাত পাইছোঁ। এটা ভিতৰুৱা অঞ্চলৰ পৰা গৈ ডিগ্ৰী নিচিনা এখন কলেজত পঢ়ি এটা সংগ্ৰাম কৰি তুমি এই স্থান লাভ কৰিছা। কি ক'বা তোমাৰ সংগ্ৰামখিনিৰ কথা যদি অকণমান কোৱা? সংগ্ৰামখিনি মানে অলপ কষ্ট হয়, অলপ দূৰ। আমি চাইকেল লৈ গৈছিলোঁ। ইয়াৰ পৰা ডিগ্ৰী কিমান কিলোমিটাৰ হ'ব? ইয়াৰ পৰা 10 কিলোমিটাৰটো হ'ব। 10 কিলোমিটাৰ তুমি অহা যোৱা কৰা? হয়। প্ৰায় 20 কিলোমিটাৰ তুমি আপ ডাউন কৰা? হয়। ইমান কষ্ট কৰি পঢ়িছা, তোমাৰ মা দেউতাই ইমান কষ্ট কৰি পঢ়াইছে, ঘৰখনৰ কথা, মা দেউতাৰ কথা কি ক'বা? মা দেউতাই যথেষ্ট সহায় কৰিছে, কষ্ট কৰিছে। মোৰ দাদাইও যথেষ্ট কষ্ট কৰিছে, আৰু সেইবাবে মই এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ বুলি ভাবিছোঁ। আৰু ভৱিষ্যত তোমাৰ পৰিকল্পনা কি? ভৱিষ্যতে এজন শিক্ষক হ'ম বুলি মই ভাবিছোঁ। তুমি এতিয়া ডিগ্ৰীতে পঢ়িবা? ডিগ্ৰীতে পঢ়িম। হয়। আৰু এতিয়া তুমি যে ইমান এটা ভাল ৰিজাল্ট কৰিলা, এই ক্ষেত্ৰত তোমাৰ মা দেউতাই কেনেকৈ সহযোগ কৰিছিলে বা গাঁওবাসীয়ে? গাঁওবাসী, মা দেউতা বা মোৰ ওচৰ চুবুৰীয়া সকলোৱে সহায় কৰিছে, উৎসাহ দিছে, বিভিন্ন ধৰণে সহায় কৰিছে। এতিয়া ভাল লাগিছে? ভাল লাগিছে। হয়। তেখেতৰ মাতৃ আছে, কি ক'বা আপোনাৰ সন্তানে ইমান এটা ফল লাভ কৰিছে, প্ৰায় 10 কিলোমিটাৰ ইয়াৰ পৰা তেওঁ কলেজলৈ ইমান দূৰ চাইকেল লৈ যোৱাৰ পিছত, ইমান কষ্ট কৰাৰ পিছত অহা যোৱা 20 কিলোমিটাৰ, কি ক'ব? হয়, মই বহুত সুখী হৈছোঁ কষ্টৰ ফলাফলটো সি আমাক দেখুওৱাৰ কাৰণে। অতি দৰিদ্ৰ পৰিয়ালৰ ইমান এটা ভাল ফল লাভ কৰিছে, মাতৃ হিচাপে কি ক'ব? কেনেকুৱা লাগিছে মনটো এতিয়া? মনটো বহুত সুখী হ'লেও বহুত দুখো, কাৰণ সি বহুত দুখত এইকণ আগবঢ়াৰ কাৰণে মোৰ সেইকাৰণে বহুত দুখ লাগিছে, কিন্তু ৰিজাল্টটো পাই সুখেই পাইছোঁ। তাক লৈ আপুনি কি সপোন দেখে? তাক লৈ সপোন মই ভাবোঁ মোৰ ভবামতে সি আগবাঢ়ি যাব বুলি ভাবিছোঁ। হয়, আচলতে মাক আৱেগিক হৈ আছে যথেষ্ট, দেউতাক আছে অকণমান আগবাঢ়িলে ভাল হ'ব। কি ক'ব দাদা, আপুনি অতি কষ্ট কৰি, আমি জানো অতি কষ্ট কৰি ল'ৰা ছোৱালীহাল পঢ়াইছে, কি ক'ব আপোনাৰ সৰু ল'ৰাই ইমান ধুনীয়া এটা ভাল ফলাফল লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে, কি ক'ব? হয়, মই বহুত সুখী হৈছোঁ, কাৰণ আমি দিহা পৰামৰ্শ মতে তেওঁ অঞ্চল তথা আমাৰ পৰিয়াললৈ সুনাম কঢ়িয়াই অনাৰ বাবে মই যথেষ্ট সুখী, যথেষ্ট আৱেগিক হৈছে। হয়। আৰু তাক লৈ সপোন কি দেখে? সি এজন ভাল মানুহ হওক, সমাজৰ এই অঞ্চলৰ কাৰণে মানে উন্নয়নমূলক কামত অগ্ৰসৰ হওক, এইটোৱে। আৰু ইয়াৰ পৰা ডিগ্ৰী কলেজলৈ প্ৰায় 10 কিলোমিটাৰ, অহা যোৱা 20 কিলোমিটাৰ, ৰাস্তা ঘাটটো বেয়া, ইমান দূৰ চাইকেল মাৰি গৈ ল'ৰাই যে এনেকুৱা এটা পৰিৱেশত, এটা উৰুখা পজা, তাৰ পৰা গৈ এনেকুৱা যে ভাল ফল লাভ কৰিছে, দেউতাক হিচাপে মনৰ কথা কি ক'ব? মইতো সদায় তাক সেইটোকে পৰামৰ্শ দিওঁ যে ভালকৈ পঢ়, ভাল মানুহ হ, দেশৰ এজন পৰিচিত ব্যক্তি হিচাপে মানে উজ্জ্বলি উঠ, সেইটোকে সদায় মানে কওঁ। ল'ৰাক লৈ সপোন দেখে? হয়।
হয় আচলতে পৰিয়ালটো ভাগি গৈছে আইতাক আছে কি ক'ব নাতিনীয়েকৈ ইমান ধুনীয়া ফল লাভ কৰিছে কি ক'ব আইতাক হিচাপে মই নথৈ আনন্দ ভাল পাইছে ভাল পাইছোঁ কিন্তু দুখে মোৰ হিয়া কষ্ট বহুত কৰিলে ল'ৰাই বাপেকে হাজিৰা কৰে মাকজনী অসুখীয়া তাৰ মাজতে ল'ৰাই এইকণ মোক আনন্দ দিলে নথৈ আনন্দৰ চকু পানী মোৰ বাগৰি গৈছে তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে উজ্জ্বল ভৱিষ্যত ভগৱানে তাক দীৰ্ঘায়ুষ কৰি ৰাইজৰ এজন ধুনীয়া ভাল মানুহ হিচাপে নাম ৰাখক বুলি মই ভাবিছোঁ আৰু বৃদ্ধকালত এতিয়া মই এইকণ ভাল সুখ পাইছোঁ আৰু ভৱিষ্যতো সুখ মৰিলেও ৰাইজে দেখিব মোৰ সেইটোৱে নথৈ আনন্দ হয় আচলতে ঘৰৰ পৰিয়াল যথেষ্ট আৱেগিক হৈ পৰিছে এজন গাঁৱৰে সচেতন যুৱক আছে তেখেতে আমাক এই বাৰ্তাটো প্ৰেৰণ কৰিলে কি ক'ব দাদা আপুনি প্ৰথম পৰ্যায়ৰ পৰা তেওঁৰ লগত আছে কি ক'ব ইমান এটা ফলাফল লাভ কৰিছে প্ৰায় 20 কিলোমিটাৰ চাইকেল মাৰি যায় অহা যোৱা হয় আমাৰ অসমীয়াত এষাৰ কথা আছে জিলাই বাঢ়ে তাৰ দুপাততে চিন অংকুৰক মই সৰুৰ পৰা দেখিছিলোঁ একে গাঁৱৰে আমাৰ 2 নং গড়মৰা নৱমা শলমাৰী সি ল'ৰা আৰু দেখিছে তাৰ বিধ্বস্ত পথ তাৰ বাটতে ওলাই যাবলৈ বৰষুণ এজাক দিলে মানে সি আৰু সক্ষম হৈ ইয়ালৈ মানুহ আহিবৰ বাবে আৰু সি ইমান সৰুৰ পৰা ইমান মেধা আছিলে ইমান আত্মবিশ্বাসী এটা ল'ৰা সৰুৰ পৰা তাক সদায় শিকাইছিলোঁ যে ভালকৈ পঢ়া শুনা কৰ প্ৰত্যেকটো সময়তে সংগ দিছিলোঁ মাত আশা দিছিলোঁ যে ভালকৈ পঢ়া আমি আছোঁ আৰু তাক লৈ আমি যথেষ্ট অঞ্চলবাসী সুখী আমাৰ গোটেই অঞ্চলটো আমি ভাল পাইছোঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সি আগুৱাই যাওক আৰু সমাজখনৰ বাপেকে কোৱা ধৰণে বা আমি ভাবোঁ যে এজন ভাল ব্যক্তি হয় সি ডাক্তৰ ইঞ্জিনিয়াৰ কি হয় সেইটো নাজানো কিন্তু এজন সুপৰিচিত ব্যক্তি হওক সকলো সমাজৰ বাবে কাম কৰি যাওক তাকে আশা কৰোঁ আৰু তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সকলোৱে সহায় সহযোগিতা মৰম দিব বুলি আশা ৰাখিছোঁ হয় আৰু এজন ব্যক্তি আছে আপুনি কি হয় ল'ৰা মই তেওঁ ধুনীয়া হয় কি ক'ব ইমান ধুনীয়া এটা ৰিজাল্ট লাভ কৰিছে মই একেবাৰে আত্মহাৰা হোৱা নিচিনা হৈছোঁ যে তেওঁৰ পৰা আমি যিটো ফল পালোঁ আমাৰ এই বানপীড়িত অঞ্চলত আৰু আমি সৰুৰ পৰাই তাৰ প্ৰতি মানে বহুত আশা আছিলে সেই আশা বন্তি গৈছে যে তেওঁ আমাৰ সুন্দৰভাৱে জ্বলাই তুলিছে আৰু বৰ দুখৰ বিষয়ে আমাৰ আপোনালোকে আহি পাইছে এইটোত আমাৰ বানে গৰকা জেগা সেই ওলাই যাওঁতেনে আমাৰ পানী পায় আৰু ইয়াৰ পৰা মানে কি ভগা চাইকেল এখন লৈ পেলাই 10 কিলোমিটাৰ অতিক্ৰম কৰি সি আজি যিটো সুফল আনি দিছেহি তাক লৈ আমি আৰু যথেষ্ট সুখী হৈছোঁ আৰু ভৱিষ্যত উজ্জ্বল তেওঁ কামনা কৰিছোঁ আৰু তেওঁৰ দৰে যাতে আমাৰ অঞ্চলৰ প্ৰতিটো ল'ৰাই যাতে আগবাঢ়ি যায় এয়াই আমাৰ তেওঁৰ প্ৰতি মানে আশা আৰু তেখেতে যাতে ভাল এটা চাকৰি পায় যাতে মাক বাপেকৰ অন্তৰ আৰু এই আইতাক দেখিছে আইতাৰো বহুত আনন্দিত হৈছে গতিকে সেই সম্পূৰ্ণ পৰিয়ালটোৱেই নহয় আমাৰ গোটেই অঞ্চলটোক যাতে তেওঁ এটা সুফল আনি দিয়ক তেওঁকে অৱগত কৰি মানে বাকীখিনি ল'ৰা ছোৱালী আগবাঢ়ি যাওক এয়ে মোৰ কামনা হয় আচলতে বানপীড়িত অঞ্চলৰ পৰা এটা দৰিদ্ৰ পৰিয়ালৰ সীমাৰেখাৰ পৰিয়ালৰ পৰা এই ল'ৰাজনে ওলাই গৈ এটা ভাল ফল লাভ কৰিছে তোমাক জানিব বিচাৰিছোঁ বানপীড়িত অঞ্চল বানে গৰকা অঞ্চল বানপানীৰ সময়ত তুমি কেনেকৈ যোৱা বানপানীৰ সময়ত নাও থাকে বা ভূ থাকে দলং এখন আছে যদিও ভগা সেইখন বেছি পানী হ'লে মানে যাব নোৱাৰি অলপ হ'লে পাৰি আৰু যাব অতি কষ্ট কৰি যোৱা হয় যেতিয়া বানপানীৰ সময়ত ল'ৰা ঘৰৰ পৰা ওলাই যায় মাক হিচাপে চিন্তা হয় চাগে চিন্তা হয় অহালৈকে আমি ৰাস্তালৈ ওলাই চাই থাকোঁ কেতিয়াবা আকৌ নাৱে পৰা দেউতাকে নি পেলাই তাক পাৰ কৰি আনিব লাগে তেনেকুৱা সমস্যা হয় ইমান কষ্ট কৰি ভাল ৰিজাল্ট কৰিছে হয় হয় আমাৰ সতীৰ্থক আকৌ এবাৰ দেখাব কৈছোঁ এইটোৱে হৈছে উৰুষা পজা 2 নং গড়মৰাৰ এইটো ভিতৰুৱা অঞ্চলৰ এজন অংকুৰ বৰা নামৰ ছাত্ৰই দেৰগাঁও কমলদৰা মহাবিদ্যালয়ত অধ্যয়ন কৰি আজি হাই ছেকেণ্ডেৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে প্ৰায় 89 শতাংশ নম্বৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে এইজন যুৱকক আমাৰ চেনেলৰ ফালৰ পৰাও জনাইছোঁ অলেখ শুভেচ্ছা যে দৰিদ্ৰতা আগুৱাই যোৱাৰ ক্ষেত্ৰত যে হেঙাৰ হ'ব নোৱাৰে বোকাতে যে পদুম ফুলে তাৰে উদাহৰণ হৈছে অংকুৰ বৰা আমাৰ চেনেলৰ ফালৰ পৰাও তেওঁলৈ জনালোঁ অলেখ শুভেচ্ছা আৰু প্ৰতিবেদনটো শেষ কৰিছোঁ ধন্যবাদ